উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সৌজন্যত যোৰহাটৰ নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰ দেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱ জানখনা থানত 219 সংখ্যক আঘোণৰ ন লগোৱা উৎসৱ পালন কৰা হয়। এই উপলক্ষে পুৱাই বন্তি প্ৰজ্বলন কৰে জানখনাৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰখাট সত্ৰৰ যুৱাধিকাৰ শ্ৰী শ্ৰী ৰাঘৱানন্দ দেৱগোস্বামীয়ে। তাৰ পাছতেই পতাকা উত্তোলন কৰে উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সভাপতি দিলীপ দাসে। বৰাহোম গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ সচিদানন্দ দেৱগোস্বামীয়ে উদ্বোধন কৰে গায়ন বায়ন। ভাল লাগিছে। মই আগতে দেখা পোৱা নাছিলোঁ, প্ৰথমবাৰৰ কাৰণে আজি আহিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। নহতীয়া বুলিলে আমি কাণত শুনাই পাইছিলোঁ বা দেখা নাছিলোঁ। আজি নহতীয়ালৈ আহি ইমান ভকত বৈষ্ণৱ দেখি আপ্লুত হৈছোঁ আৰু সকলোকে লগ পাই বহুত আনন্দিত হৈছোঁ। গতিকে পৰম পিতাৰ ওচৰত সেৱা জনাই বহুত ভাল পাইছোঁ। সেৱা জনাবলৈ পাই বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা পৰিৱেশ পোৱাৰ কাৰণে বহুত ভাল লাগিছে। কৈছোঁ যাতে সকলোৱে মংগল কামনা কৰক, সকলোৱে ভালেই থাকক, সকলোৱে জয় জয়তে আপোনালোকৰ আমাৰ সংবাদ সকললৈ আমি সংবাদদাতাসকললৈ আমি সহস্ৰ প্ৰণাম যাচিলোঁ আৰু পৰমপিতা পৰমেশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সংবাদদাতাসকল আৰু উন্নতি হৈ যায়। এতিয়া আমি আমাৰ এই উত্তৰ পশ্চিম যোৰহাট মায়ামৰা বৈষ্ণৱ সমাজৰ দ্বাৰা অনুষ্ঠিত আজি যি আমাৰ উৎসৱ ন লগোৱা উৎসৱ দুদিনীয়া কাৰ্যসূচী কৰা হৈছে। যোৱাকালি আৰু আজি 14 আৰু 15 আঘোণত আমাৰ হৈছে। যোৱাকালি আমাৰ 7টামান আমাৰ কাৰ্যসূচী আছিল। এই 7টা কাৰ্য আমাৰ সুকলমে পাৰ হৈ গ'ল। আজিও আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক গায়ন বায়ন গাই আহে সেই সকলো গায়ন বায়নক আমি আদৰণি জনাইছোঁ আৰু এতিয়া মৃদঙীয়া সংস্কৃতিয়ে ৰাইজে ইয়াত তেওঁলোকৰ নটো লগাই আছে। ন মানে আমাৰ ইয়াত অৰ্থটো হ'ল আমাৰ এই ধানমুঠি বা মাহমুঠি বা কল এইখিনি নিজৰ ঘৰত যিখিনি বস্তু আছে আঘোণৰ প্ৰথম দেওবাৰটো আমাৰ বৰবতীয়াই পালন কৰে আৰু দ্বিতীয় দেওবাৰটো আমি পালন কৰোঁ। কিন্তু এইবাৰ দুদিনত প্ৰথম দেওবাৰটো পৰাৰ কাৰণে তেওঁলোকৰ ছেকেণ্ড দেওবাৰটোলৈ আমি তৃতীয় দেওবাৰটো পাইছোঁ। গতিকে আমি তৃতীয় দেওবাৰটোত আজি 219তম আমাৰ যিটো উৎসৱ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ মানুহ আহিছে। ইয়াত মায়ামৰা অমায়ামাৰ কথা নাই, আমি গোটেই অসমত জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত আহে। ইয়াত এটা সাংঘাতিকভাৱে আমাৰ লোকবিশ্বাস আছে। বিশ্বাসেই নহয়, এইটো আমি নিজৰ পাইছোঁ। ইয়াত যদি আপুনি চাকি বন্তি দিয়া হয় বা আপুনি মনৰ অভীষ্ট বিচাৰে সেই অভীষ্ট অতি সোনকালে পোৱা বুলি সকলোৱে বিশ্বাস আৰু সকলোৱে পাইছে। সেয়েহে আমি ইয়াত আহি আমি সদায় আমাৰ মৰি যাওঁ বুলি আমাৰ যিটো ধৰ্ম গুৰুৰ আজ্ঞা অনুযায়ী আমি গুৰু সমাধিস্থলত আমি দিওঁ। আমাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু ভজনানন্দ দেৱৰ ইয়াৰ স্থান। তেখেত 1805 চনত শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ ইচ্ছা হৈছিল আৰু তেখেতৰ 21 বছৰ পাছত তেখেতৰ পুত্ৰ শ্ৰী শ্ৰী ভজনানন্দদেৱে আসন গ্ৰহণ কৰিছিল। সেই সূত্ৰে তেখেতৰ 3 বছৰ পাছত ইচ্ছা হৈছিল আৰু 2গৰাকী মহাপুৰুষৰ ইয়াত সমাধিস্থান আছে। এই সমাধিস্থানতে আমি সকলোৱে ইয়াত স্থান হিচাপে গ্ৰহণ কৰি আমাৰ আজি এই সংস্কৃতিটো আমি বজাই আহি আছোঁ। আহি আজি আমি 219তম পাইছোঁ আৰু ইয়াত আপুনি দেখিছে লোকাৰণ্য ইয়াত কোনো নাই, আমি ছিষ্টেমেটিকভাৱে কৰিছোঁ। আমাক সকলো ৰাইজে সহায় সহযোগ কৰিছে আৰু আমাৰ প্ৰশাসনেও সহায় সহযোগ কৰিছে। কিন্তু আপোনালোকৰ যোগেদি আমি এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ অসম চৰকাৰক, যাতে আমাৰ এই ৰাস্তাটো শংকৰী সংস্কৃতি এখন বৈষ্ণৱ ধৰ্মৰ যি আমিও এক অংশ। গতিকে আমাৰ এই অনুষ্ঠানভাগ জীয়াই থাকিবৰ কাৰণে এই ৰাস্তা পদূলি যিটো আমাৰ বাতাবৰণ সেই বাতাবৰণটো যাতে চৰকাৰে সোনকালে আমাক ভাল কৰি দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আমি যিহেতু পিছপৰা মানুহ খেতিৰ লগত জড়িত, এই অনুষ্ঠানটো খেতিৰ লগত জড়িত। আমি সকলো সৰহসংখ্যক মানুহে খেতিয়ক, সেইটো খেতিয়কৰ উন্নতি হোৱাটো আমি বিচাৰিছোঁ। আৰু লগতে ভাৰতবৰ্ষৰ যিহেতু কৃষি প্ৰধান দেশ, গতিকে সেই কৃষি প্ৰধান দেশৰ কৃষকসকলৰ উন্নতি হোৱাটো আমি প্ৰাৰ্থনা কৰোঁ। আৰু এই একত্ৰিত হৈ আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সমগ্ৰ বিশ্ববাসী, সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ মায়ামৰা অমায়ামা অসমৰ বিশেষ সকলো জনজাতিয়ে যাতে উন্নতি হয়, মংগল হয় তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ। গায়ন বায়ন প্ৰদৰ্শন কৰে উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা ভক্তবৃন্দই। তাৰ পাছতেই ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে। সকলো ভক্তই থানত বন্তি প্ৰজ্বলন কৰি কুশল মংগল কামনা কৰে। আনহাতে এই ন লগোৱা উৎসৱলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়।
সন্ধিয়ালৈ 219 কচি বন্তি প্ৰজ্বলন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।